This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে লৈছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইনকাম সাৰ্টিফিকেটটো কেনেকৈ আবেদন কৰে নিজৰ মোবাইলতে তোমালোকে ভিডিওটো হেকলৈকে চাবা স্কিপ নকৰিবা নহলে একো বুজি নাপাবা চোৱা মাত্ৰ তোমালোকে 40 টকা পইচা দি তোমালোকে ইনকাম সাৰ্টিফিকেটখন কম্পিউটাৰ দোকান নোযোৱাকৈ মোৰ ভিডিওটো চাই তোমালোকে বনাব পাৰিবা কিন্তু তাৰ আগতে তোমালোকে কিছুমান ষ্টেপ ফলো কৰিব লাগিব আৰু ডকুমেন্টছ খিনি শুদ্ধ হ'ব লাগিব তেতিয়াহে আৰু অনলাইনটো শুদ্ধকৈ কৰিব লাগিব তেতিয়াহে তোমালোকৰ ইনকাম সাৰ্টিফিকেটখন এপ্ৰুভ হ'ব চোৱা প্ৰথমতে কি লাগিব ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই ডকুমেন্টছ খিনি কৈ লৈছো ডকুমেন্টছ কি লাগিব শুনা প্ৰথমতে লৈছো মই যাৰ দেউতা আছে দেউতাৰ আধাৰ কাৰ্ডটো লাগিব মাটিৰ খাজানা ৰচিদটো লাগিব 2 নম্বৰতে মাটিৰ খাজানা ৰচিদটো লাগিব আৰু 3 নম্বৰতে লাগিব গাঁও প্ৰধানৰ পৰা এখন সাৰ্টিফিকেট লিখাই নিব লাগিব ইনকামৰ বাবে তোমালোকে বুজিলানে আকোবা কৈ দিছো আধাৰ কাৰ্ড লাগিব পেৰেন্টছৰ আধাৰ কাৰ্ড মা বা দেউতাৰ আধাৰ কাৰ্ড লাগিব বিশেষকৈ যাৰ দেউতাক আছে তেওঁলোকে দেউতাকৰখন দিব দেউতাকৰ আধাৰ কাৰ্ডটো দিবা যদি দেউতা না থাকে তেন্তে মাৰ দিবা কথাটো ক্লিয়াৰ হল নহয় যদি দেউতা না থাকে তেন্তে মাৰ আধাৰ কাৰ্ড দিবা যদি দেউতা আছে তেন্তে দেউতাৰে আধাৰ কাৰ্ডটো দিবা দেউতাৰ আধাৰ কাৰ্ডটো দিবা খাজানা ৰচিদটো দিবা শুনা খাজানা ৰচিদটো 2025 চনৰ হ'ব লাগিব 2024 চনৰ হলো হ'ব 25 চনৰ হলেতো বেছি ভাল কিন্তু কিছুমানৰ খাজানাটো দিয়া নাথাকে 22 দিয়া থাকে 23 দিয়া থাকে এনেকুৱা ধৰণৰ এক্সপায়াৰ ডেট যোৱা খাজানা ৰচিদ দিলে নহব লেটেষ্ট হ'ব লাগিব 25 হলেতো বেছি ভাল 24ৰো আমাৰ ইয়াত এপ্ৰুভ কৰিছে 25 হলে সবতছে বেছি ভাল যদি খাজানা দিয়া নহয় তেন্তে খাজানা দিবগে লাগিব মুজাদাৰ অফিচত চাই লবা ডকুমেন্টছ কিন্তু তোমালোকৰ শুদ্ধ আছে নে নাই যদি তোমালোকৰ ডকুমেন্টছ শুদ্ধ থাকে তেন্তে এপ্ৰুভ হোৱাটো ফাইনেল প্ৰথমতে লাগিব আধাৰ কাৰ্ড পেৰেন্টছৰ আধাৰ কাৰ্ড মা বা দেউতাৰ যিকোনো এটাৰ আধাৰ কাৰ্ড 2 নম্বৰতে লাগিব খাজানা ৰচিদ 3 নম্বৰতে লাগিব গাঁও প্ৰধানৰ পৰা গাঁও বুঢ়াৰ পৰা এখন ইনকাম সাৰ্টিফিকেট বনাবৰ বাবে এখন সাৰ্টিফিকেট লৈ নিব লাগিব তেওঁলোকক কবা যেন ইনকাম সাৰ্টিফিকেট বনাবৰ বাবে কাগজ এখন লিখি দিয়ক তেওঁলোকে লিখি দিব এই তিনটা বস্তু লাগে বাকি একো নালাগে আৰু বুজিলা এতিয়া বলা তোমালোকে স্ক্ৰিনত চোৱা মই ধুনীয়াকৈ বুজাই দিছো কেনেকৈ কৰিব লাগে আৰু তোমালোকে চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তোমালোকৰ ভাবে ভাল কন্টেন্ট আনি থাকিম আৰু তোমালোকে যদি কমেন্ট কৰা তেতিয়াহে মোটিভেট হ'ম আৰু এবাৰ যেটো পাস কৰিছাই বহুতো চাকৰি খবৰ ওলাই থাকে কেনেকৈ চাকৰিটো তোমালোকে অনলাইন কৰিব লাগে মই ভিডিও দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবা বলা তেতিয়ালে আমি আৰম্ভ কৰিছো ডকুমেন্টছ এটো আধাৰ কাৰ্ডটো তোমালোকে এনেকৈ PDF হিচাপে বনাই লবা আধাৰ কাৰ্ডটো তাৰ পাছত এখন আছে গাঁও প্ৰধান সাৰ্টিফিকেট আৰু লাষ্টত দিছো মই মাটিৰ খাজানা ৰচিদটো এটো আছে মাটিৰ খাজানা ৰচিদটো এখিনি ব্লাৰ কৰি দিছো নহলে ইউটিউবে ভিডিওটো ৰিমুভ কৰি দিব এখিনি গুটেখিনি তোমালোকে 500 KB তলত বনাই লবা বনোৱাৰ পাছত তোমালোকে কি কৰিবা চোৱা তোমালোকে ক্ৰম ব্ৰাউজাৰটো অন কৰিবা তাৰ পাছত এটা লিখিবা সেৱা সেতু মই ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব ডাইৰেক্ট লিংকটোত তোমালোকে ক্লিক কৰিবা ইয়াতে লগইন এণ্ড ৰেজিষ্ট্ৰেচন বুলি আছে এটোত ক্লিক কৰিবা তো কাটি দিবা সিটিজেন বুলি অপচনটো আছে সিটিজেনত ক্লিক কৰিবা তাৰ পাছত ইয়াতে নিউ ইউজাৰ বুলি আছে নিউ ইউজাৰ তোমালোকে ক্লিক কৰিবা তাৰ পাছত ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো দিবা মোবাইল নাম্বাৰটো দিয়াৰ পাছত এই মোবাইল নাম্বাৰটো দিলৈছো এটো দোকানত স্ক্ৰিন ৰেকৰ্ডিং কৰা আছিল কাস্টমাৰ কৰি দিছিলো তাৰ পাছতে জেনাৰেট ওটিপি তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মোবাইললে এটা ওটিপি আহিব সেই ওটিপিটো তোমালোকে ইয়াতে ভৰাই দিবা ওটিপিটো মই ভৰাই দিছো তাৰ আগতে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা একদম ধুনীয়াকৈ তোমালোকৰ বাবে ভিডিওটো প্ৰস্তুত কৰি উলিয়াইছো মই ওটিপিটো দিয়াৰ পাছত ইয়াতে ভেৰিফাই ওটিপিত তোমালোকে ক্লিক কৰিবা ভেৰিফাই ওটিপি তাৰ পাছত ইয়াতে যেটো গিফট নেম দিব কৈছে মানে তোমালোকৰ নামটো দি দিবা তোমালোকৰ নামটো যি হয় আধাৰ কাৰ্ডত যেনেকৈ আছে তোমালোকৰ নামটো তেনেকৈ ফিল কৰিবা তাৰ পাছত ইয়াতে জেন্ডাৰটো দিছে মেল নে ফিমেল হেতু দিবা আৰু ডেট অফ বাৰ্থটো প্ৰথমতে ডে দিবা তাৰ পাছত মান্থটো দিবা যেনেকৈ মান্থটো দিছো তাৰ পাছত ইয়াৰটো দিবা তোমালোকৰ ডেট অফ বাৰ্থটো দি দিবা এতে পাৰ্সোনাল মেছেজত তোমালোকে জাস্ট থ্যাংক ইউ বুলি দি দিবা একো দিব লাগে যি দিয়া ইউজাৰ নেমত কি দিবা তোমাৰ নামটো দিবা নামটোৰ পিছত তোমালোকৰ এৰিয়াৰ পিন কোডটো দিব পাৰা তোমালোকে ডেট অফ বাৰ্থটো লাষ্টটো দিব পাৰা
প্ৰথমতে এইটো চোৱা মই এটা লিখিছিলো লিখাৰ পাছত মই কি কৰিলো 1 2 3 4 দিলো 1 2 3 4 দিলে মানে এনেকৈ দেখাব ইউজাৰ নেম অলৰেডি এক্সিষ্ট দেখাব তেনেকৈ দেখালে নহব তোমালোকে মই চোৱা কি কৰি আছো নিজৰ নামটো লিখাৰ পাছত চনটো দিলো জন্মৰ চন হেতু দিলে হৈ যাব যেতিয়া ইউজাৰ এভেইলেবল ওলাব তেতিয়া তোমালোকে ৰখাই দিবা তাৰপিছত এতিয়া পাছপৰ্টটো দিবা তোমালোকৰ পাছপৰ্ট তোমালোকৰ নামটো বোলে ৰাম @123 এনেকৈ দি তোমালোকে কনফাৰ্ম মুঠতে পাছপৰ্টটা ক্ৰিয়েট কৰিবা এক্সাম্পল দিলো ৰাম 123 ram @123 বা ram 123 # কিবা এটা দি পাছপৰ্ট এটা দি তোমালোকে ক্ৰিয়েট কৰিবা পাছপৰ্টটো যদি তোমালোকৰ মেটচ নহয় কনফাৰ্ম পাছপৰ্টটো সেম টু সেম হ'ব যদি মেটচ নহয় তেনেকৈ দেখাই দিব যেতিয়া মোৰ যেনেকৈ মই দেখালে তাৰপিছত এটা কেপচা কোডটা আছে 2 * 2 কিমান 4 তেনেকৈ তোমাৰ সিম্পল কেপচা কোড থাকিব হেতু ক্লিক কৰিবা আৰু একসেপ্টত ক্লিক কৰিবা তাৰপিছত সাইন আপত ক্লিক কৰি এটো সেভ কৰি লবা যেনেকৈ মই সেভ কৰিছো প্ৰসেসিং ৰিকুৱেষ্টেড বুলি আছে এই প্ৰসেসিং ৰিকুৱেষ্টেড বুলি অকমান ওয়েট কৰিবা তাৰপিছত ইয়াতে স্কিপ নাও তোমালোকে ক্লিক কৰিবা তাৰ পাছত চোৱা এনেকুৱা এটা পেজ ল'ব কি কৰিবা এই পেজটো যোৱাৰ পাছত তোমালোকে নোটিছ ওলাব না নোটিছটো কাটি দিবা হল কাটিলা নোটিছটো ধুনীয়াকৈ কাটি দিছো কটাৰ পাছত অকন চোৱা মই কি কৰি আছো ইয়াতে গৈ পেলাই অকন দেৰ ওয়েট কৰা তোমালোকে যেহেতু তো ৰেকৰ্ডেড ভিডিও হয় মই যেটো মই ভয়েস দি আছো হেবে অকমান চাই ল'ব লগিয়া হৈছে ইয়াতে চোৱা গৈ পেলাই ইয়াতে লিখা আছে অকন তলে যাবা ভিউ ইওর এপ্লিকেশন ইন দা ওল্ড ভার্সন ভিউ ইওর এপ্লিকেশন ইন দা ওল্ড ভার্সন যাবা তাৰ পাছত ইয়াতে দেখা পাবা আর ইউ লুকিং ফৰ এ পার্টিকুলার সার্ভিস চোৱা ইয়াতে মই ৰখি আছো এটা সার্চ কৰিব লাগিব সার্চৰ বুটাম দেখিছা আর ইউ লুকিং ফৰ এ পার্টিকুলার সার্ভিস তোমাক আকবা কৈছো হে পার্টিকুলার সার্ভিসটো তোমালোকে ক্লিক কৰিবা মই ইয়াতে ক্লিক কৰিছো ইয়াতে লিখিবা তোমালোকে ইনকাম সাৰ্টিফিকেট চোৱা এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট ইনকাম বুলি লিখিলে আহিয়ে যাব সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পাছত ইয়াতে এপ্লাই বুলি দেখিছা নীলা কালাৰত এপ্লাই হে এপ্লাইটো তোমালোকে ক্লিক কৰিবা ভালকে চাবা ভিডিওটো তোমালোকে তাৰপিছত ইয়াতে আকৌ এপ্লাই বুলি আছে এপ্লাই তোমালোকে আকৌ এবাৰ ক্লিক কৰিবা মুঠতে এপ্লাই দুবাৰ ক্লিক কৰিব লাগিব আকৌ এবাৰ এপ্লাইত ক্লিক কৰিবা তাৰপিছত ইয়াতে আহি গল আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন দেখিলা তললৈ যাবা তললৈ গৈ ইয়াত লিখিবলৈ কৈছে এপ্লিকেন্ট নেম কাৰ হ'ব তোমালোকে যদি দেউতাৰ কৰিছা দেউতাৰ হ'ব যদি মাৰ কৰিছা মাৰ হ'ব এপ্লিকেন্ট নেম যদি প্ৰায় দেউতাৰে সবৰে দেউতা থাকিবও পাৰে তেতিয়া দেউতাৰ নামটো দিবা যদি দেউতা নাথাকে মাৰ নাম দিবা অবভিয়াসলি মাৰ নাম দিবা তাৰ পাছত ইয়াতে আবেদনকাৰী লিংগ মতা হয় নে মাইকী হয় দিবা ফাদাৰ্স নেম মানে দেউতাৰ নামটো ইয়াত ফাদাৰ্স নেম যে কৈছে তোমালোকৰ দেউতাৰ নামটো এপ্লিকেন্টৰ নামত ভৰাই ফাদাৰ্স নেম মানে দেউতাৰ আধাৰ কাৰ্ডটো বেক সাইডে চাবা ন তাতে ফাদাৰ্স নেম থাকিব সেই ফাদাৰ্স নেমটো দি দিবা বুজিলা এটা আকৌ তোমালোকৰ কনফিউজ থাকিব পাৰে এটো দেউতাৰ আধাৰ কাৰ্ডটো চাই বেক সাইডত যেটো দেউতাৰ ককাৰ নামটো আছে ককাৰ নামটো দি দিবা ইয়াতে সন অফ দিবা সন অফ দিয়াৰ পিছত ইয়াতে যদি ককা মৰিছে লেট দিবা আৰু ককাৰ নামটো এটা লিখি দিবা যেটো ফাদাৰ্স নেম দিছিলো হেতুৱে লিখি দিবা তাৰ পাছত ইয়াতে সোর্স অফ ইনকাম ইয়াতে কাল্টিভেশন লেবার বিজনেস যদি খেতি হয় খেতি দিবা কাল্টিভেশন দিবা চাই লবা তোমালোকে যেটো দিয়া আৰু কাল্টিভেশন দিছে ফাৰ্মাৰ দিলো মই এমাউন্টটো 70000 টকা দিছো বহুতে খেতি কৰে ন খেতি দিলে বেছি ভাল ইনকামটো কম আহে মানে এটা কিছুমানে লেবাৰো দিব পাৰে তোমালোকে এই অপচনটো খুলি চাবা মই যেটো কাল্টিভেশন দিলো একো প্ৰবলেম নাই তাৰপিছত এড্ৰেছ ওয়ানত মই এড্ৰেছখিনি দিলো তাৰ পাছত ইয়াতে সাব ডিস্ট্ৰিক্ট দি দিবা তোমালোকৰ মহকুমা কি হয় মহকুমা দিবা আৰু ডিস্ট্ৰিক্টটো দিবা তোমালোকৰ তাৰ পাছত সাৰ্কল অফিস দিবা এখিনি অলপ স্পিডত কৰা আছে মৌজা দিবা তোমালোকৰ মৌজাটো কি হয় এখিনি সিম্পল ইয়াতে গাঁওখন নাম ইয়াতে তোমালোকৰ গাঁওখনৰ নামটো সাৰ্চ কৰি দিবা সাৰ্চ কৰিলে নোলাবও পাৰে তোমালোকে স্পেলিংটো শুদ্ধকৈ দিবা যদি তাত জিটো ওলাইছে হে তেনেকৈ দিবা গাঁওখনৰ নাম আৰু ইয়াতে পুলিশ ষ্টেচনটো দিবা আৰু ডাকঘৰটো দিবা আৰু পিন কোডটো দি ইয়াতে 7 নেক্সটত ক্লিক কৰি ইয়েস কৰি দিবা ইয়েস কৰাৰ পাছত ইয়াতে ডকুমেন্টখিনি আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফত যাবা এড্ৰেছ প্ৰুফ দিবা তাৰপিছত ইয়াতে ফাইলত যাবা যেটো তোমালোকে আধাৰ কাৰ্ড দিছিলা এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ডটো যেটো বনাই থোৱা আছিল আধাৰ কাৰ্ডটো পিডিএফ কৰি বনাই থবা আৰু দি দিবা ইয়াতে মই আধাৰ কাৰ্ডটো আপলোড দি দিছো তোমালোকে যেটো দেখিছা আধাৰ কাৰ্ডটো দি দিছো ভিডিওটো যদি স্পিড হৈছে তোমালোকে মাফ কৰি দিবা এটো যেটো ৰেকৰ্ডেড ভিডিও আছিল মই ভয়েস দিয়া নাছিলো আকৌটো আধাৰ কাৰ্ডটো সেকেন্ডটো আইডেন্টিটি প্ৰুফত আধাৰ কাৰ্ডটো দিবা এড্ৰেছ প্ৰুফটো আধাৰ কাৰ্ড দিবা আইডেন্টিটি প্ৰুফটো আধাৰ কাৰ্ডটো দিবা বা চাই লবা ইয়াতে ল্যান্ড ৰেভিনিউ ৰিসিপ্টত তোমালোকৰ মাটিৰ খাজানা ৰচিদটো দিবা তোমালোকে পিডিএফটো কৰি লবা হা পিডিএফ কৰিব জানিবাই নহয় তোমালোকে পিডিএফটো কৰি লবা যদি কোনোবাই পিডিএফ কৰিব নোৱাৰে মোক গৈ পেলাই ইনষ্টাগ্ৰামত মেছেজ কৰিবা ডাটা অফ কাৰিকুলাৰ আসাম বুলি আছে ইয়াতে গৈ পেলাই এনি আদাৰ ডকুমেন্টছত যে লাষ্টত যে অপচনটো আছে তাত গাঁও প্ৰধানৰ সাৰ্টিফিকেটটো দিবা ঠিক আছে এনি আদাৰ ডকুমেন্টত স্যালাৰি স্লিপত তোমালোকে একো কৰিব নালাগে চাকৰিয়াল কৰাখিনিহে স্যালাৰি স্লিপত ক্লিক কৰিব ঠিক আছে
এতিয়া আকৌ এবাৰ চাই লওঁ মই আকৌ এবাৰ চাই লৈছোঁ চোৱা এড্ৰেছ প্ৰুফত মই আধাৰ কাৰ্ডটো দিলোঁ দেখিছাই আকৌ আইডেণ্টিটি প্ৰুফত মই আধাৰ কাৰ্ডটো দিলোঁ ঠিক আছে লেণ্ড ৰেভিনিউ ডকুমেণ্টত মই এইটো মাটিৰ খাজানা ৰচিদটো দিলোঁ তাৰ পাছত মই স্যালাৰি স্লিপটো স্কিপ কৰি দিছোঁ সেইটো নাই দিয়া আৰু এনি আদাৰ ডকুমেণ্টত মই গাঁও প্ৰধানৰ চাৰ্টিফিকেটখন দিছোঁ তাৰ পাছত এখন গাঁও প্ৰধানৰ চাৰ্টিফিকেটখন মই এবাৰ চাই লৈছোঁ ঠিকে আছে তাৰপিছত আকৌ ছেভ এণ্ড নেক্সটত ক্লিক কৰিবা ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত গোটেইখিনি ওলাই গৈছে এবাৰ তোমালোকে গোটেইখিনি প্ৰিভিউটো চাই ল'বা শুদ্ধ হৈছে নে নাই ইয়াতে তোমালোকে দেখিছা যে আবেদনকাৰী নাম মানে তুমি দেউতাৰ কাৰণে আবেদন কৰিছা দেউতাৰ নামটো দিবা দেউতাৰ আধাৰ কাৰ্ডটো মুখৰ আগত লৈ ল'বা দেউতাৰ আধাৰ আবেদনকাৰী দেউতাই হ'ব দেউতাৰ নামটো দিবা যিটো ফাদাৰ্ছ নেম আছে দেউতাৰ আধাৰ কাৰ্ডৰ বেক সাইডে যেটো নাম আছে হে নামটো দিবা মানে তোমাৰ ককা হ'ব ককাৰ নামটো দিবা দেউতাৰ নামটো দিবা ঠিক আছে তাৰ পাছত তোমালোকে যেনেকৈ পঢ়াইছোঁ মই এইটো মতেও তোমালোকে চাব পাৰা কিন্তু মই ব্লাৰে কৰি দিম নতুবা ইউটিউবে এইটো ডাইৰেক্ট ৰিমুভ মাৰি দিব এবাৰ ধুনীয়াকৈ প্ৰিভিউটো চেক কৰি ল'বা গোটেইখিনি চেক কৰাৰ পাছত কি কৰিব লাগে চাই থাকা তাৰপিছত তললৈ আহি ইয়াতে মেক পে'মেণ্ট বুলি অপশ্যনটো আছে মানে 40 টকা এটা পে'মেণ্ট কাটিব লাগিব ইয়াতে গৈ পে'মেণ্ট গেটৱেত যাবা চিলেক্ট বেংকত কানাড়া বেংক পিজি নো চাৰ্জ সেইটোত যাবা এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্টত যাবা মই যেনেকৈ কৰিছোঁ তাৰ পাছত অকণমান দেশ লোডিং হৈ থাকিব যেটো সাৰ্ভাৰবিলাক ডাউন থাকে এইবিলাকৰ সাৰ্ভাৰটো লোডিং হৈ থাকিব অলপ দেৰি তোমালোকে ৱেইট কৰিবা যেতিয়ালৈকে পেজটো নাহে তেতিয়ালৈকে তোমালোকে ৱেইট কৰি ৰখি থাকিবা আৰু কাৰোবাৰ যদি প্ৰব্লেম আছে কলৱে ইনষ্টাগ্ৰামত ভিডিঅ' ডেছক্ৰিপশ্যন ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব তাত গৈ ডাইৰেক্ট তোমালোকে মেছেজ কৰিবা কিবা প্ৰব্লেম হ'লে ইয়াতে অ'কে বুটামটোত ক্লিক কৰিবা আৰু তাত ফ'ল' এটা কৰিবলৈ নাপাহৰিবা তাৰপিছত ইয়াতে টিক দিবা টাৰ্মছ এণ্ড কণ্ডিশ্যন টিক দি কনফাৰ্ম পেজ যাবা আকৌ লিভ বুলি অপশ্যনটো আছে সেইটোত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে চোৱা তোমালোকে স্কেনাৰ দিবা পে থ্ৰু ইউপিআই কিউআৰ কোডটো চবতছে ইজি হয় মই সেইটোৱে দিছোঁ জেনেৰেট ইউপিআই কিউআৰ কোডখন আহি গ'ল তোমালোকে কিউআৰ কোডখনত ডাইৰেক্ট পে'মেণ্টটো স্কেন কৰি পেলাই দিব পাৰিবা 40 টকাটো বহুত ইজি হয় এইটো মই ধুনীয়াকৈ স্কেন কৰি পেলাই দি লৈছোঁ যেতিয়া স্কেন কৰি দিম মোৰ ছাকচেছ হৈ যাব চোৱা ভিডিঅ'টো একো কথা নাই তোমালোকক লাইভ প্ৰুফ দেখাই আছোঁ তোমালোকে মোৰ বাবে এটা চেনেল লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এইটো লাইভ প্ৰুফ দেখাই আছোঁ অকণমান দেৰি ৱেইট কৰা ইনকম চাৰ্টিফিকেটখন কেনেকৈ বনাব লাগে হৈ গৈছে আৰু পে'মেণ্টটো কটাৰ পিছত জাষ্ট ৰিচিপ্ট এটা ওলাব সেই ৰিচিপ্টটো হৈ গ'লে হৈ যাব কিমান দিনৰ মূৰত আহে সেইটো তোমালোকক কৈ দিম চোৱা এনেকৈ বেংক ৰেছপন্স বুলি ঘূৰি থাকিব ঠিক আছে যদি এনেকৈ ঘূৰি থাকে তেতিয়া তোমালোকে অকণমান দেৰি ৱেইট কৰিবা 2-3 মিনিটমান ৱেইট কৰিবা যদি নাহে চব কাটি দিবা উৰুৱাই দিবা চব ঠিক আছে চব উৰুৱাই দিবা চোৱা তোমালোকে কাট কৰিলোঁ বুলি ভাবিবাতো সেইটো কাৰণে মই একো কটা নাই যেনেকৈ আছে তেনেকৈ আৰু ইনকম চাৰ্টিফিকেটখন এসপ্তাহৰ ভিতৰত আহিব ঠিক আছে এসপ্তাহৰ কিছুমানৰ এদিনতো আহে দুদিনতো আহে 3 দিনতো আহে এতিয়ালৈকে মোৰ অহা নাই ঘূৰি আছে চোৱা বেংক ৰেছপন্স দেখাই আছে আকৌ তোমালোকে গৈ পেলাই তেনেকৈ চেক কৰিব পাৰিবা য'ত এপ্লাই কৰিছা ত'ত গৈ পেলাই লগ ইন কৰি তোমালোকে চেক কৰিব পাৰিবা ইনকমখন আহিছেনে নাই আৰু তাতে ডাউনলোড কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰে সেইটো সম্পৰ্কে তোমালোকক বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই নেক্সট এটা ভিডিঅ'ত বুজাই দিম কেনেকৈ ডাউনলোড কৰে মইতো ইনকম চাৰ্টিফিকেট বনাই থাকোঁ কেনেকৈ ডাউনলোড কৰে তাৰ এটা তোমালোকক দেখাই দিম চোৱা মই এইখিনি চব কাটি দিম এতিয়া মই ইয়াতে গোটেইখিনি বেংক ৰেছপন্সটো কাটিলোঁ নতুনকৈ টেপটো অন কৰিলোঁ আকৌ সেৱা সেতু বুলি ৱেবছাইটটো নতুনকৈ খুলিলোঁ সেৱা সেতু ৱেবছাইট সেৱা সেতু গ'লোঁ আকৌ সেৱা সেতুত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এনেকৈ আহি যাব মাই একাউণ্ট বুলি চোৱা মাই একাউণ্ট বুলি আহি গ'ল ন এবাৰ মই লগ ইন কৰিছিলোঁ যে সেইটো কাৰণে মাই একাউণ্ট আহি গ'ল বাকী মই পেজখিনি চবখিনি ক্ল'জ কৰি দিম এইটো মই চাই আছিলোঁ বহুত দেৰিলৈকে আহিছেনে নাই 5 মিনিট হৈ গ'ল এতিয়াও অহা নাছিলে বেংকৰ পৰা ৰেছপন্স নাছিলে কাৰণে আকৌ নতুনকৈ পেজটো খুলিলোঁ কাটি দিলোঁ মাই এপ্লিকেশ্যনত যাবা ইয়াতে আহি গ'ল ইয়াতে তোমালোকে ভেৰিফাই পে'মেণ্টত ক্লিক কৰিবা তথাপিও চাগে লোডিং মাৰি আছে মোৰ তথাপি সেইটোতো নহ'ল তেনেকুৱা ক্ষেত্ৰত যদি নহয় তোমালোকে অকণমান 5 মিনিটমান ৱেইট কৰি ৰখি দিবা নহ'লে আকৌ এবাৰ লগ ইন কৰিবা মই আকৌ পেজটো নতুনকৈ লগ ইন কৰিলোঁ চোৱা এনেকৈ চিটিজেনশ্বিপত গ'লোঁ তাৰপাছত ইয়াতে ইউজাৰ আইডি আৰু পাছপৰ্টটো মই ছেভ কৰাৰ কাৰণে মোৰ থাকি গৈছে তোমালোকৰ যদি নাথাকে ইয়াতে তোমালোকে ইউজাৰ নেমটো আৰু পাছপৰ্টটো লগ ইন কৰিবা নতুবা মোবাইল নাম্বাৰ দি লগ ইন কৰিব পাৰিবা কাৰোবাৰ অসুবিধা হ'লে মোক মেছেজ কৰিবা ঠিক আছে এতিয়া স্কিপ নাওত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত আকৌ গ'লোঁ চোৱা আকৌ গৈ পেলাই মই গেট পে'মেণ্ট একনলেজমেণ্টত ক্লিক কৰিলোঁ ইয়াতে আহি গৈছে এবাৰ মোৰ আহি গ'ল যেনে কৰিছোঁ ইয়াতে তোমালোকে ইয়েছ এনাবল অটো এপিএল ক্লিক কৰি ছাবমিটত ক্লিক কৰিবা এখন ৰিচিপ্টটো আহি গৈছে তোমালোকৰ এইখন ৰিচিপ্টখন তোমালোকে ছেভ স্ক্ৰীনশ্বট এটা মাৰি থবা তোমালোকৰ এইখনৰ পৰা চেক কৰিব পাৰিবা আহিছেনে নাই কেনেকৈ চেক কৰিবা চোৱা
আকৌ তোমালোকে ক্ৰমটো অন কৰিবা ক্ৰমটো অন কৰাৰ পাছত তোমালোকে সিটিজেনত যাবা সিটিজেনত যোৱাৰ পাছত তোমালোকে লগইন কৰিবা ন যদি তোমালোকে প্ৰথমতে পাছপোৰ্ট ৰেজিষ্ট্ৰেচনটো কৰোতে যেতিয়া পাছপোৰ্টটো তোমালোকে সেভ কৰিছিলা সেভ বুলি অপচনটো ওলাইছিল যদি সেভ কৰি থৈছা লগইন হৈ দিব যদি নাই তেন্তে তোমালোকে ইউজাৰ নেমটো দিবা ইউজাৰ নেমটো দিব নোৱাৰিলে তাতে মোবাইল বুলি অপচনটো আছে মোবাইলত ক্লিক কৰি পাছপোৰ্টটো ক্লিক কৰি তোমালোকে সাইন ইনত ক্লিক কৰিবা ক্লিক কৰি পেলাই আকৌ স্কিপ কৰিবা স্কিপ কৰি পেলাই তোমালোকে ওল্ড ভাৰ্চনত যাবা ঠিক আছে ওল্ড ভাৰ্চনত গৈ পেলাই তোমালোকে তাত চেক কৰিব পাৰিবা এতিয়া মই ভিডিওটো জাস্ট এইখিনি দেখাইলো কেনেকৈ অনলাইনটো কৰিব লাগে কেনেকৈ চেক কৰিব লাগে ইনকাম সাৰ্টিফিকেট আহিছে নে নাই তাৰ বাবে মই এক্সট্ৰাকে ভিডিও এটা লৈ আহিম তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি থব লাগে আৰু কাৰোবাৰ যদি কিবা অসুবিধা হৈছে তেন্তে ভিডিওটোৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ এটা লিংক দিয়া আছে সেই একাউণ্টটো তোমালোকে ফলো কৰা তাত তেতিয়া তোমালোকক যদি কিবা প্ৰবলেম হৈছে তেন্তে মই তোমালোকক সলভ কৰি দিম কাৰোবাৰ যদি কিবা প্ৰবলেম হৈছে অনলাইন কৰি দিব লাগিলে কৰি দিম হোৱাটছআপ নাম্বাৰ নিদিওঁ হোৱাটছআপ নাম্বাৰ দিলে বহুত প্ৰবলেম হৈ যায় সেইটো কাৰণে হোৱাটছআপ নাম্বাৰ নিদিওঁ তোমালোকে বেয়া নাপাবা আজিলে ভিডিওটো ইমানখিনি যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰা কমেণ্টত বুজাই দিম নতুবা ইনষ্টাগ্ৰামত গৈ ফলো কৰি পেলাই তোমালোকে তাত মেছেজ কৰি দিয়া কাৰ কি কৰিব লাগে বুজাই দিম আৰু যদি ভিডিওটো বুজি পালা তেন্তে কমেণ্ট কৰা যদি বুজি নাপোৱা তেতিয়া কমেণ্ট কৰা আকৌ ভালকৈ তোমালোকক মই বুজাই দিম